নমস্কাৰ NE24 চাই থকাৰ বাবে ধন্যবাদ মই পৰিশৰ্মা প্ৰথমতে সকলোলৈকে কাতি বিহুৰ শুভেচ্ছা জনাইছো আজি কাতি বিহু ৰাজ্যৰ ভিন্ন প্ৰান্তত আজি কাতি বিহুৰ আয়োজন চলা দেখিবলৈ পোৱা গৈছে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ সেই দৃশ্যাংশ আমি আপোনালোকক দেখুৱাম কাতি বিহুৰ উপলক্ষে আজি যেহেতু আকাশবন্তি জ্বলোৱা হ'ব লগতে তুলসীৰ তলত চাকিবন্তি জ্বলোৱা হ'ব পুৱাৰে পৰা অসমীয়া ৰাইজ আজি ব্যস্ত হৈ পৰিছে কাতি বিহুৰ বাবে আউনিয়াটি সত্ৰটো আজি পৰম্পৰা ৰক্ষা কৰি কাতি বিহুৰ আয়োজন চলা দেখিবলৈ পোৱা গৈছে ৩৬৭ বছৰীয়া পৰম্পৰাৰে প্ৰজ্বলিত হ'ব আকাশবন্তি মাজুলীৰ বিভিন্ন গাঁৱতো কাতি বিহু উদযাপনৰ পূৰ্ণ প্ৰস্তুতি চলা দেখিবলৈ পোৱা গৈছে সেই দৃশ্যাংশ আমি আপোনালোকক দেখুৱাইছো মাজুলীৰ দৃশ্যাংশ লগতে আউনিয়াটি সত্ৰৰ সেই দৃশ্যাংশ আউনিয়াটি সত্ৰত এনেদৰে এতিয়া কাতি বিহুৰ আয়োজন চলা দেখিবলৈ পোৱা গৈছে আজি যেটো কাতি বিহুত ৰাজ্যৰ ভিন্ন প্ৰান্তত এনেদৰে আয়োজন চলা দেখিবলৈ পোৱা গ'ল বিহু উদযাপনৰ পূৰ্ণ প্ৰস্তুতি চলা দেখিবলৈ পোৱা গৈছে বিহু উদযাপনৰ পূৰ্ণ প্ৰস্তুতি প্ৰদৰ্শিত হ'ব সত্ৰীয়া সংস্কৃতিৰ সম্ভাৰ আউনিয়াটি সত্ৰৰ সেই দৃশ্যাংশ আমি আপোনালোকক দেখুৱাইছো আজি এনেদৰে ভক্তি ৰসেৰে জীপাল হ'ব অসমীয়াৰ প্ৰত্যেকখন চুটা আজি দিনটো বিশেষকৈ কৃষিজীৱী ৰাইজৰ বাবে বিশেষ গুৰুত্বপূৰ্ণ ধূপ ধুনাৰ সুবাসেৰে আমোলমোলাই উঠিব আজি পদূলিৰ চৌপাশ অসমীয়াৰ বাপুতি সাহোন তিনিটি বিহুৰ ভিতৰত কাতি বিহু অন্যতম কাৰণ আজি দিনটো অসমীয়াৰ কৃষিজীৱী ৰাইজৰ বাবে বিশেষ মহত্ব আছে আউনিয়াটিৰ দৃশ্যাংশ আমি আপোনালোকক দেখুৱাইছো এনেদৰে ৩৬৭ বছৰীয়া পৰম্পৰা ৰক্ষা কৰি আকাশবন্তি চলোৱাৰ প্ৰস্তুতি চলোৱা দেখিবলৈ পোৱা গৈছে আউনিয়াটি সত্ৰত আৰু মাজুলীৰ বিভিন্নখন গাঁৱতো আজি কাতি বিহুৰ পূৰ্ণ প্ৰস্তুতি চলা দেখিবলৈ পোৱা গৈছে এনেদৰে তুলসীৰ ভেটি বনোৱা দেখিবলৈ পোৱা গৈছে যেটো কাতি বিহুৰ সৈতে নিবিড়ভাৱে জড়িত হৈ আছে কৃষিজীৱী অসমীয়াৰ কৃষি সম্পৰ্কীয় বিশ্বাস আশা আকাংক্ষা কপালৰ খাম মাটিত পেলাই কৰা খেতি এই সময়তে শস্য শ্যামলা হয় সোণালী হৈ পৰে আৰু পথাৰৰ লখিমীক আদৰিবলৈ কাতি বিহুতেই কৃষকে পথাৰত চাকি জ্বলাই লগতে ভঁৰাল গোহালি তামোল পানৰ লগতে নাৰিকলৰ তলতো চাকি জ্বলাই অসমীয়া ৰাইজে তুলসীৰ ভেটি বনাই শৰাই দিয়াৰ লগতে ধূপ ধুনা চাকি উঠে আউনিয়াটিতো আজি পূৰ্ণ প্ৰস্তুতি চলোৱা এনেদৰে দেখিবলৈ পোৱা গ'ল আমি কৰোনা মহামাৰীৰ মাজতেই শাৰদীয় উৎসৱ উপলক্ষে সকলোকে আমাৰ শাৰদীয় উৎসৱৰ সম্ভাষণ আমি জ্ঞাপন কৰিছোঁ বিশেষকৈ মাজুলীৰ শাৰদীয় উৎসৱ বুলি ক'লে আমি ৰাস পালনাম আৰু কাতি বিহুৰ কথা কওঁ যদিও এদিনীয়া কাতি বিহু উৎসৱ কিন্তু আমাৰ আউনিয়াটি সত্ৰত আমি 21 আকাশবন্তি মাহজোৰাকৈ আমি প্ৰচলন কৰোঁ সেইকাৰণে আমাৰ এইটো এমহীয়া উৎসৱ আচলতে আৰু সেইকাৰণে আচলতে আমাৰ মাজুলীৰ শাৰদীয় উৎসৱটো আৰম্ভ হয় বুলি আমি সদায় গণ্য কৰি আহিছোঁ এইবাৰ কৰোনা মহামাৰীৰ কাৰণে স্তীমিত এটা পৰিৱেশ হ'বও কিন্তু পৰম্পৰাটো আমি ৰক্ষা কৰিবই লাগিব আৰু চৰকাৰী নিৰ্দেশনা মানি আমি সামাজিক দূৰত্বটো বজাই ৰাখিবলৈ চেষ্টা কৰিছোঁ আৰু যিমান পাৰোঁ আমি যাতে সকলোৱে নিৰোগী হৈ থাকিব পাৰোঁ তাৰ কাৰণে আমি প্ৰয়াস কৰিছোঁ আৰু এই শাৰদীয় উৎসৱ তথা আকাশবন্তি উৎসৱৰ এইবাৰ বিশেষ বৈশিষ্ট্য হ'ব যে আমি যি গোবিন্দৰ চৰণত 21 যোৰ আকাশবন্তিৰ কাৰণে বন্তি উৎসৰ্গা কৰোঁ এই বন্তিসমূহ এইবাৰ মহামাৰীৰ পৰা সকলোৱে পৰিত্ৰাণ পাবৰ কাৰণে জনোৱা প্ৰাৰ্থনা হ'ব আৰু এই প্ৰাৰ্থনাৰ যোগেদি আমি যাতে মহামাৰীৰ পৰা সকলোৱে নিষ্কৃতি পাওঁ তাৰ কাৰণে আমি এটা বিশেষ প্ৰয়াস কৰিছোঁ ৩৬৭ বছৰ হ'ব আউনিয়াটি সত্ৰৰ এইবাৰ উত্তৰ গুৱাহাটীত আমাৰ মাজুলীত পৰম্পৰাগত সত্ৰাধিকাৰ প্ৰভুৱে 21 যোৰ আকাশবন্তি জ্বলায় আৰু সেই পৰম্পৰাগত অনুযায়ী আমাৰ উত্তৰ গুৱাহাটীতো এইবাৰ তেখেতৰ ইচ্ছা অনুযায়ী আমাৰ ইয়াত 3 যোৰ আকাশবন্তি হৈছে আৰু সেই 3 যোৰ আকাশবন্তি প্ৰজ্বলন ব্যৱস্থা প্ৰভুৰ ঈশ্বৰৰ নিৰ্দেশক্ৰমে হৈছে আৰু সেইখিনি আমাৰ ইয়াত
উত্তৰ গুৱাহাটী বৈষ্ণৱসকল তথা ইয়াৰ স্থানীয় ৰাইজৰ উদ্যোগত এই কৰ্মভাগ সুন্দৰৰূপে পৰিচালিত হ'ব বুলি মোৰ আশা কৰা। আমি তুলসীৰ তলে তলে মৃগ পহুচৰে, তাকে দেখি ৰামচন্দ্ৰই শৰধনু ধৰে। এনেদৰে আজি ভক্তিৰসেৰে জীপাল হ'ব প্ৰত্যেকখন অসমীয়াৰ চোতাল। আজি কাতি বিহু ৰাজ্যৰ পথাৰে পথাৰে লক্ষ্মী বন্দনাৰ প্ৰস্তুতি চলোৱা দেখিবলৈ পোৱা গৈছে। এই দৃশ্যাংশ আমি আপোনালোকক দেখুৱাইছোঁ দৰঙৰ বামুণপাৰাত কাতি বিহুৰ বিশেষ কাৰ্যসূচী আয়োজন কৰা দেখিবলৈ পোৱা গৈছে। কাৰণ কাৰ্যসূচীত উপস্থিত থাকিব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল। মনপুৰ পথাৰত বন্তি প্ৰজ্বলন কৰিব মুখ্যমন্ত্ৰীগৰাকীয়ে। মনপুৰ পথাৰ পৰ্যবেক্ষণ কৰিছে সাংসদ দিলীপ শইকীয়াই, বিধায়ক গুৰুজ্যোতি দাসে। এই দৃশ্যাংশ আমি আপোনালোকক দেখুৱাইছোঁ ডিমৌৰ অসমীয়াৰ অন্যতম কৃষিভিত্তিক উৎসৱ আজি যিহেতু কঙালী বিহুৰ প্ৰস্তুতি চলা দেখিবলৈ পোৱা গৈছে। পুৱাৰে পৰা আজি লোকসকল ব্যস্ত হৈ পৰিছে কাতি বিহুৰ প্ৰস্তুতিৰ বাবে। কাতি বিহু বা কঙালী বিহুত অসমীয়াৰ সেউজীয়া লখিমীৰ পথাৰখনলৈকে সপোন হয়। আৰু সেয়ে ডিমৌত নহাট দেওদুই গাঁৱত এনেদৰে কাতি বিহু পালন কৰিছে অসমীয়া ৰাইজে। ডিমৌৰ সেই দৃশ্যাংশ আমি আপোনালোকক দেখুৱাইছোঁ। কাতি বিহু বিশেষকৈ অসমীয়াৰ কৃষিজীৱীৰ বাবে বিশেষ গুৰুত্বপূৰ্ণ। কাৰণ কাতি বিহুৰ সৈতে নিবিড়ভাৱে জড়িত হৈ আছে কৃষিজীৱী অসমীয়াৰ কৃষি সম্পৰ্কীয় বিশ্বাস, আশা, আকাংক্ষা। কাৰণ কপালৰ ঘাম মাটিত পেলাই কৰা খেতি এই সময়ত শস্য শ্যামলা হয়। পথাৰৰ লখিমীক আদৰিবলৈ কাতি বিহুতেই কৃষকে পথাৰত আকাশবন্তি জ্বলোৱা দেখিবলৈ পোৱা যায়। পথাৰৰ লগতে গোহালি, তামোল পাণৰ বাৰী আদিতো অসমীয়া ৰাইজে চাকি জ্বলোৱা দেখিবলৈ পোৱা যায়। আৰু ইতিমধ্যে পুৱাৰে পৰা ৰাজ্যৰ ভিন্ন প্ৰান্তত প্ৰত্যেকৰ অসমীয়া লোকেই তুলসীৰ ভেটি বনোৱা দেখিবলৈ পোৱা গৈছে। যিহেতু সন্ধিয়ালৈ তুলসীৰ ভেটিত ধূপ চাকি নৈবেদ্য আগবঢ়াব, লগতে সকলোৰে মংগল কামনা কৰিব, লগতে শৰায়ো আগবঢ়াব। আৰু তাৰ বাবে পুৱাৰে পৰা ব্যস্ত হৈ পৰিছে অসমীয়া লোকসকল। আমি সেই ডিমৌৰ দৃশ্যাংশ আপোনালোকক দেখুৱাইছোঁ। যিহেতু অসমীয়াৰ অন্যতম কৃষিভিত্তিক উৎসৱ হৈছে কাতি বিহু। প্ৰথমে সমূহ অসমবাসীলৈ মই কাতি বিহুৰ শুভেচ্ছা জনাইছোঁ। যিহেতু কৰোণা মহামাৰীয়ে আমাক বৰ্তমান যি সন্ত্ৰাসৰ সৃষ্টি কৰিছে, তথাপিও আমি আমাৰ পৰম্পৰা ৰক্ষা কৰিবই লাগিব। আমি বিহু সৰুকৈ হ'লেও পালন কৰিছোঁ। যিহেতু এইবাৰ অনুষ্টুপীয়াকৈ পালন কৰিছোঁ, তথাপিও আমি আমাৰ যিখিনি কৰিব লাগে সকলোখিনিয়ে কৰিবলৈ যত্ন কৰিছোঁ। ৰাতিপুৱাৰ পৰা ঘৰ চাফা কৰা, তুলসী পুলি ৰোৱা সেয়া কৰিলোঁ। আৰু বৰ্তমান আমি আহিছোঁ পথাৰত চাকি দিবলৈ, যাতে আমাৰ ধানে শ্ৰীবৃদ্ধি লাভ কৰে। এইবাৰ সকলোৰে উৎপাদন ভাল হয় আৰু পোক পৰুৱা নাশ হয়, সেইবাবে আমি পথাৰত চাকি দিলোঁ। এতিয়া আকৌ গধূলিলৈ আমি সকলোৱে মিলি তুলসীৰ তলত পূজা কৰিম, মাহ প্ৰসাদ খাম। হয়, আজি কাতি বিহু আমি আগৰ দৰে অনুষ্টুপীয়াকৈ এইবাৰ পালন কৰিবলগীয়া হৈছে। যিহেতু কৰোণা মহামাৰীৰ কাৰণে সকলোখিনি স্তব্ধ হৈ পৰিছে। কিন্তু তাৰ মাজতে আমি আগতে দেখি অহাৰ দৰে বা আগতে কৰি অহাৰ দৰে বিহুৰ অলপমান পিঠা বনোৱা, জলপান খোৱা, এতিয়া পথাৰত চাকি গছ জ্বলোৱা, মাহ প্ৰসাদ খোৱা, এইখিনি আমি সৰু সুৰাকৈ কৰিবলৈ চেষ্টা কৰিছোঁ। আৰু পৰম্পৰাটোতো আমি পালন কৰি নিব লাগিবই, আমি সংস্কৃতি ধাৰাটো বোৱাই নিব লাগিবই। সেয়েহে আমি অলপমান পালন কৰিছোঁ আৰু আশা কৰিছোঁ যাতে এই কঙালৰ দিনত এই চাকি গছেৰে সৈতে আমি ভগৱানক প্ৰাৰ্থনাও কৰিছোঁ যাতে আঁতৰি পেলাই আকৌ ভোগেৰে উপচি পৰক, সকলোখিনি যাতে আগৰ দৰেই খুব সুন্দৰ হৈ পৰক আৰু সাধাৰণ হৈ পৰক। প্ৰথমে সমূহ অসমবাসীলৈ মই এয়া সামগ্ৰীৰ দৃশ্যাংশ আমি আপোনালোকক দেখুৱাইছোঁ। আজি যিহেতু কাতি বিহু আৰু পুৱাৰে পৰা এনেদৰে ব্যস্ত হৈ পৰিছে
শিশুৰ পৰা বৃদ্ধলৈকে আজি কাতি বিহুৰ প্ৰস্তুতিত লাগি পৰিছে সকলো। এনেদৰে তুলসী ভেটি বনাইছে কণ কণ শিশুসকলে। সামগ্ৰীৰ সেই দৃশ্যাংশ আমি আপোনালোকক দেখুৱাইছোঁ। ৰাজ্যত যিহেতু ক'ভিড প্ৰট'কল মানি প্ৰায়বোৰ উৎসৱ পাৰ্বণ ৰাইজে অনুষ্ঠিতভাৱে পালন কৰা দেখিবলৈ পোৱা গৈছে, কিন্তু কাতি বিহুৰ বেলিকা কিছু ব্যতিক্ৰম হোৱা দেখিবলৈ পোৱা গৈছে। আহিন আৰু কাতিৰ দুমাহী দিনা এই বিহু পালন কৰা হয়। আজি মই উপস্থিত আছোঁ নগাঁও জিলাৰ পুৰণিগুদামৰ এটি বিশেষ স্থানত আৰু মোৰ প্ৰতিটো ক'ভিডৰ কাৰণে চবৰে মনত সন্দেহৰ হেৰি আছে, গতিকে মানে এইবাৰ অকণমান ম্লান, তথাপি ল'ৰা ছোৱালীয়ে কৰিছে আৰু তুলসী পুলি, পৰম্পৰাগত তুলসী পুলি ৰুইছে, তল চাফা কৰিছে, ফুল চুল দি সজাইছে, এইখিনি কৰিছে ল'ৰা ছোৱালীয়ে। গধূলালে তুলসীৰ তলত বন্তি জ্বলোৱা হ'ব, প্ৰসাদ বিতৰণ এইখিনি আছে। এজন শিশুৱে বাঁহীও বজাইছে নহয় জানো? বাঁহীও বজাইছে। সিহঁতক উৎসাহিত কৰিব মানে এজনে বাঁহী বজাই আছে, বাকীখিনিয়ে তুলসীৰ তলটো চাফা কৰি আছে আৰু মোচা কচা কৰিছে। এবাৰ প্ৰত্যেকটো উৎসৱেই আচলতে সীমিত হৈছে নেকি? সীমিত হৈছে ক'ভিডৰ কাৰণে সীমিত হৈছে এইবাৰ চববোৰ উৎসৱেই। নগাঁও পুৰণিগুদাম। আজি কি কাতি বিহু নেকি? আজি কাতি বিহু। আজি কি কৰিছা তোমালোকে? আজি আমি তুলসী ভেটি মুচিছোঁ, চাফা তাফা কৰিছোঁ, ফুলো দিছোঁ। কোন কোন আছে লগত? সুজল, মই, ৰশ্মি বা আৰু বেবী। আৰু আজি এই শিৱসাগৰৰ দৃশ্যাংশ আমি আপোনালোকক দেখুৱাইছোঁ। শিৱসাগৰতো এনেদৰে কাতি বিহুৰ প্ৰস্তুতি চলা দেখিবলৈ পোৱা গৈছে। আজি পুৱাৰে পৰা বিশেষকৈ কাতি বিহুৰ বাবে এনেদৰে প্ৰস্তুতি চলাইছে অসমীয়া ৰাইজে। শৰতৰ আগমনৰ লগে লগে দেখিবলৈ পোৱা যায় এনেদৰে যেন এক উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰে। আৰু আজি কাতি বিহুৰ বাবে পুৱাৰে পৰাই এনেদৰে লোকসকলে তুলসীৰ ভেটি বনোৱাত ব্যস্ত হৈ পৰিছে। পথাৰত যিহেতু আজি আকাশবন্তি জ্বলোৱা হ'ব, পথাৰৰ লগতে ঘৰৰ গোহালি, তামোল পাণৰ বাৰী, নাৰিকল বাৰীত আজি আকাশবন্তি জ্বলাব অসমীয়া ৰাইজে। বিশেষকৈ কৃষিজীৱী অসমীয়াৰ বাবে আজিৰ দিনটোৰ যিটো বিশেষ গুৰুত্ব আছে। কৰোণাসৃষ্ট পৰিৱেশৰ বাবে পূৰ্বৰ আনন্দ নাই যদিও এনেদৰে অনুষ্টুপীয়াকৈ হ'লেও পালন কৰিছে। শিৱসাগৰৰ সেই দৃশ্যাংশ আমি আপোনালোকক দেখুৱাইছোঁ। কাতি বিহুৰ সৈতে যিটো নিবিড়ভাৱে জড়িত হৈ আছে কৃষিজীৱী অসমীয়াৰ বিশ্বাস, আশা, আকাংক্ষা। অতি কষ্টৰে কৃষকসকলে যিটো খেতি কৰে, সেই খেতি এই সময়ছোৱাতেই সোণোৱালী হৈ পৰে। আৰু খেতি চপোৱাৰ আগমুহূৰ্তত কাতি বিহুৰ সময়ত এনেদৰে খেতি পথাৰত যাতে খেতিডৰা ভালকৈ হৈ উঠে তাৰ বাবে এনেদৰে আকাশবন্তি চলোৱা দেখিবলৈ পোৱা যায়। কাতি বিহুৰ দিনাই ৰাজ্যৰ ভিন্ন প্ৰান্তৰ এই দৃশ্যাংশ আমালৈ আহিছে। যিহেতু কাতি বিহুৰ দিনাই দেখিবলৈ পোৱা গৈছে একাংশ কৃষকৰ মাজত নাই উৎসাহ উদ্দীপনা, কাৰণ এনেদৰে নষ্ট হৈ পৰিছে এতিয়া কৃষকৰ খেতি পথাৰ। কৃষিজীৱীৰ অসমীয়া চোতাল আৰু পথাৰত আজি জ্বলিব আশাৰ বন্তি, কিন্তু বহু এনে স্থান আছে সেই স্থানত চাকি জ্বলাবলৈও কৃষকৰ এনেদৰে খেতি পথাৰত বালিৰে ভৰি পৰা দেখিবলৈ পোৱা গৈছে। আজি বিহুৰ দিনা কাৱৈমাৰী ঘটুৱা অঞ্চলত পথাৰত নজ্বলে আকাশবন্তি। ভদিয়া বানে সৰ্বশ্ৰান্ত কৰিছে এই সকলো কৃষকক। বালিয়ে পুতি পেলাইছে বিস্তৰ কৃষিভূমি। ৰাজ্যজুৰি চহা ৰাইজে আজি কাতি বিহু পালন কৰাৰ সময়তে এইসকল কৃষকে এতিয়া হুমুনিয়া কাঢ়িব লগা হৈছে। মানে চবে পুতি একদম নোহোৱাই কৰিলে কি কৰিব, কি কৰিব তাকে চাকি লগাবলৈ উপায়ে নাই। তাকে কি কৰা হয়, কেনেকৈ চলা হয় তাকে উপায় চিন্তা কৰি পাব নাই। কেনেকৈ ধৰক পৰিয়ালটি চলোৱা হ'ব, কেনেকৈ চলিম। কিমান মাটি আছে? মাটি মোৰ সেইটো 3 বিঘা মাটি। চব নাই আৰু ক'ত খবৰ খবৰি কৰি পেলালে, এতিয়া নোহোৱাই কৰি পেলাই এতিয়া কি হয় কি নাই। এইখিনি মাটিতে আমি বছৰ দিন খাই থাকোঁ ভাত। কাতি বিহু বুলি ক'লে কি কৰিব?
তাকে চাকি দিব তাকে চাই বোলাই আহিছোঁ, চাকি ক'ত দিব এতিয়া, চাকি দিবলৈতো নায়েই ধৰ নোহোৱা হৈ আছে। কাইলৈ দিনে চাকি দিবই লাগে, এতিয়া কি হয় তাকে উপায় নাই আৰু কেনেকৈ চলিম কি কৰিম। এতিয়া কি বুলিনো ক'ম, আপোনালোকৰ নিউজ চেনেলবিলাক আহে, আমাৰ এই যিসোপা মাটি বালিয়ে পুতি পেলালে এইসোপা চাইহি আমাক সোধে যে আপোনালোকে কি কৰিব এতিয়া, আমিনো কি বুলি উত্তৰ দিম। বৰ্তমান এতিয়া চৰকাৰেই যেতিয়া আমাক একো সহায় নকৰে, চৰকাৰে কয় যে নিবনুৱা সংস্থাপন দিম, কৃষকক সংস্থাপন দিম, এইবিলাক গান গাই নে কথা কয় আমি বুজি নাই পোৱা। গোটেই মাটি বাৰী গুচি গ'ল, আজিলৈকে কোনো এজন প্ৰতিনিধি নাহিল ইয়ালৈ চাবলৈ। আমাৰ সমষ্টিৰ যিজন বিধায়ক গণেশ লিম্বু ডাঙৰীয়া, তেওঁ নেগুৰ পেলাই লৈ শুই আছে নে বহি আছে নাজানো, আজিলৈকে নাহিল চাবলৈ ইয়াত, বুজিছেনে। দুখীয়া কৃষক মৰি যাওক কথা নাই, এই বিজেপি চৰকাৰখনৰ যিবিলাক আমোলা বিষয়া সিহঁতে ধনী হওক ৰজা হওক এচিৰ তলত থাকক, আমি খেতিয়কবিলাক মৰি যাওঁ মানে। কি কৰিম এতিয়া, কালিলৈতো কাতি বিহুতে চাকি জ্বলাবৰ কাৰণেও এতিয়া দেখিছে নহয় চব পথাৰত এয়া গোটেই মৰুভূমি বালি পেলাই। এতিয়া চাকি এগছ জ্বলাবলৈও মানে খেতি পথাৰ বুলিবলৈ একো নাই, গোটেই শেষ। গোটেই গাভৰু বানে মানে গোটেই একেবাৰে এনেকুৱা কৰি পেলালে মানে ক'বলৈ মানে কিবা ভাষাই নোহোৱা নিচিনা। এয়া আপোনালোকে নিজেতো দেখিছেই, ইয়াত এয়া ৰঙালাও গাঁত খান্দিবলৈ লৈছোঁ, এই সোপাও কি হয় তাৰো ঠিক নাই। এতিয়া মহা মানে সমস্যা বিপাঙত পৰিছোঁ মানে, যে পৰিয়ালটো পুহিম কেনেকৈ চলিম, কি কথা কি বতৰা। মানে চবে পুতি একদম নোহোৱাই কৰিলে কি কৰিব এতিয়া, কি কৰিব তাকে চাকি লগাবই উপায়। ৰাজ্যৰ ভিন্ন প্ৰান্তত এনেদৰে দেখিবলৈ পোৱা গৈছে। এতিয়া কৃষকসকলে হুমুনিয়া কাঢ়িছে, কাৰণ তেজপুৰৰ সেই দৃশ্যাংশ আমি কাৱৈমাৰীৰ সেই দৃশ্যাংশ দেখুৱালোঁ, যি দৃশ্যত দেখিবলৈ পোৱা গ'ল যে ভটীয় বানে সৰ্বশ্ৰান্ত কৰি গৈছে এইসকল কৃষকক। আমি আন এটা দৃশ্যাংশ আপোনালোকক দেখুৱাইছোঁ, মৰিয়নিৰ সেই দৃশ্যাংশ। আজি যিহেতু কাতি বিহু, কৃষকসকলে ধাননি পথাৰত চাকি জ্বলাই পথাৰৰ লখিমী ঘৰৰ ভঁৰাল ভৰাবলৈ প্ৰাৰ্থনা জনায়। বিশেষকৈ চহা কৃষকসকলৰ মাজত আজিৰ এই দিনটোৰ বিশেষ উৎসাহ উদ্দীপনা দেখিবলৈ পোৱা যায়। কিন্তু তাৰ এখন বিপৰীত ছবি দেখিবলৈ পোৱা গৈছে মৰিয়নিত, আৰু সেই দৃশ্যাংশ আমি আপোনালোকক দেখুৱাইছোঁ। আজি কাতি বিহুৰ দিনা নিজৰ চন পৰি ৰোৱা পথাৰসমূহ চাই হুমুনিয়া কাঢ়িছে এতিয়া মৰিয়নিৰ কৃষকসকলে। মৰিয়নি ডেকা গাঁৱৰ শ শ বিঘা কৃষিভূমি বন্যহস্তীৰ তাণ্ডৱত খেতি কৰিবলৈ বাদ দিছে এতিয়া কৃষকসকলে। মৰিয়নিৰ হোলোঙাপাৰ গিবন অভয়াৰণ্যৰ পৰা খাদ্যৰ সন্ধানত জনাঞ্চললৈ প্ৰৱেশ কৰা হাতীয়ে এনেদৰে কৃষকসকলকো সৰ্বশ্ৰান্ত কৰিছে, আৰু এই কৃষকসকলৰ পথাৰলৈ আজি চাই এনেদৰে হুমুনিয়া কাঢ়িব লগা হৈছে, কাৰণ আজি প্ৰত্যেকখন পথাৰতে কৃষকসকলে চাকি বন্তি জ্বলাব। কিন্তু তাৰ বিপৰীতে মৰিয়নিৰ এইসকল কৃষকে চাকি বন্তি জ্বলাব নোৱাৰিব নিজৰ খেতি পথাৰত, কাৰণ তেওঁলোকৰ খেতি পথাৰত বন্যহস্তীয়ে যি উপদ্ৰৱ চলায়, সেই উপদ্ৰৱৰ বাবে কেতিয়াবাই তেওঁলোকে খেতি কৰিবলৈ বাদ দিছে এইসমূহ পথাৰত। আজি কাতি বিহু, আৰু কাতি বিহু বিশেষকৈ অসমীয়া কৃষকসকলৰ লগত বিশেষভাৱে জড়িত থকা এটা দিন, বিশেষ মহত্ব থকা এটা দিন। এই কাতি বিহুতেই খেতি পথাৰৰ শস্য যাতে ভাল হয়, আৰু পথাৰ চপোৱাৰ পূৰ্বে এই বিহুত শস্য ভাল হোৱাৰ বাবে আকাশবন্তি জ্বলোৱা দেখিবলৈ পোৱা যায়। কিন্তু ৰাজ্যৰ ভিন্ন প্ৰান্তত এনে কিছুমান দৃশ্যও দেখিবলৈ পোৱা গৈছে। কাতি বিহুৰ দিনটোত হা হুমুনিয়া কাঢ়িছে এতিয়া এইসকল কৃষকে। হয়, আজি আমাৰ এই অঞ্চলত আজি বহুত বছৰৰ পৰা আমি যিখন সোণালী ধাননি পথাৰত আমি আজি কাতি বিহুৰ দিনা এগছি বন্তি জ্বলাওঁ, সেই আজিৰ দিনটোত আমাৰ সকলোৱে বৰ দুখৰ বিষয়। আমি কিয়নো এই হাতীৰ উপদ্ৰৱৰ কাৰণে আমাৰ এই বৃহৎ অঞ্চলটোত এগছি বন্তি দিব নোৱাৰোঁ, আমি লক্ষীৰ আগত আজি মূৰ দোৱাব নোৱাৰোঁ। সেয়েহে আমি অতি দুখৰ বিষয়। এই অঞ্চলত বহুত দুখীয়া দৰিদ্ৰ মানুহ আছে, আমি সৰহভাগ ৰাইজে কৃষিৰ ওপৰত নিৰ্ভৰ কৰোঁ। গতিকে আমাৰ যি লখিমী, আমি লখিমীক আদৰিব নোৱাৰোঁ, আমি বহুত কষ্টৰে দিন কটাবলগীয়া হৈছে। গতিকে আমি এই উপদ্ৰৱৰ পৰা কেনেকৈ পৰিত্ৰাণ
আমাৰ ওচৰতে এই গিবন অভয়াৰণ্য আছে। সেই অভয়াৰণ্যৰ পৰা প্ৰতিদিনে বৃহৎ হাতীৰ জাক আহি আমাৰ এই খেতিপথাৰ নষ্ট কৰে। আমি অতি কষ্টৰে কৰাৰ পিছত যেতিয়া আমাৰ ধাননি অলপ ডাঙৰ হয়, সিহঁতে সদায় আহি যেতিয়া উপদ্ৰৱ কৰে, ৰাইজে তাৰমানে কষ্ট কৰিও একো ফল নাপায়। গতিকে সেইবাবে এতিয়া ৰাইজে আশা এৰি দিছে, কোনো সহায় সহযোগিতা আমি নাপাওঁ। বন বিভাগৰ লোক আহিলেও তেওঁলোকে সেই যিহত দলটো খেদাই পঠিয়াব নোৱাৰে, বা আহিলে হ'লেও তেওঁলোকেও হেমাহি ফলতো আমি ধাননি পথাৰৰ দ্বাৰা ৰক্ষা কৰিব নোৱাৰোঁ। সেইকাৰণে চন পৰি ৰৈছে। বন বিভাগে আপোনালোকক কিবা সহায় কৰিছে নেকি? বন বিভাগৰ লগত আমি যোগাযোগ কৰা হৈছিলে, কিন্তু তেওঁলোকে যিদৰে আমাক সহায় দিব লাগে সেইদৰে নাপায়। মানুহে বিভিন্ন নিবেদন কৰিও কোনো ফল নাপায়। কেনেকৈ চন পৰিলে আমাৰ ধৰা হাতীৰ উপদ্ৰৱৰ কাৰণে আমি ৰাইজে কোনো খেতি কৰিবই নোৱাৰা হ'ল। আমি এতিয়া আমাৰ ইয়াত ধৰা 8 পুৰা মাটি এনেই পৰি আছে, একো কষ্ট খেতি কৰিব পৰা নাই। খেতি কৰিলেও গোটেই নষ্ট কৰি থৈ যায়, হাতীয়ে আহি তাৰমানে খাই বৈ গোটেই শেষ কৰি দিয়ে গছকি মেলি। সেইকাৰণে আমি বহুত কষ্টও পাইছোঁ। কাৰণ কি, আমি এতিয়া ঘৰৰ ধান মুঠি আজিলৈকে খাব পৰাই নাই বুলি ক'ব পাৰি। ভাত কাতি বিহুত আমি পথাৰত চাকি এগছ জ্বলাওঁ, সেই চাকি গছ জ্বলাব পৰা নাই এতিয়া। তাৰপিছত আকৌ ধৰা জা জলপান এইবিলাকৰ বিষয় লৈ আগতে কাতি বিহুত আমাৰ জা জলপান খুন্দা হয়। এতিয়া সেই জা জলপানো আমি একো নাই তাৰমানে ঘৰত, সকলো শেষ হৈ গ'ল তাৰমানে। সেইকাৰণে চৰকাৰেও একো ব্যৱস্থা লোৱাই নাই আজিলৈকে। ধৰক মাটি খেতি বাতি কেনেকৈ কৰিব লাগিব, তেওঁলোকে যদি অকণমান আমালৈ চকু দিলেহেঁতেন তেতিয়া আমি অনুবাদে কৰিব পাৰিলোহেঁতেন। বন বিভাগৰ ফালৰ পৰা কোনো ধৰণৰ বন বিভাগৰ ফালে একো সহায় পোৱা নাই বৰ্তমান। আমি এতিয়া ইয়াত খেতি কৰিছিলে নাই? খেতি কৰিছিলোঁ, আমি ধুনীয়া ধান পাইছিলোঁ। আমি নিজৰ ঘৰৰ খাবলৈও হয় আৰু বিক্ৰী কৰিবও পাৰিছিলোঁ। হাতী উপদ্ৰৱৰ কাৰণে একো কৰিব নোৱাৰে। আজি বিহু দিনটো কেনেকুৱা লাগে আপোনালোকৰ? বৰ উৰুকা উৰুকা লাগে আৰু তোমাৰ নিজৰ ভঁৰালত ধৰা ধানমুঠি নাই, পথাৰত খেতি বাতি নাই, বহুত মনত দুখেই লাগে তাৰমানে। কাৰণ কি, আমি খেতি বাতি কৰিব নোৱাৰা হ'লোঁ, আৰু বিহুৰ দিনাখন ভঁৰালত ধান নাই, ভঁৰালত চাকি এগছ দিব নোৱাৰোঁ, আৰু পথাৰত আমি চাকি এগছ দিব নোৱাৰোঁ। সেইকাৰণে বিৰাট দুখ লাগে তাৰমানে মনটো। ৰাজ্যৰ ভিন্ন প্ৰান্তত এনেদৰে কাতি বিহুৰ দিনটোতে নিজৰ পথাৰখনত চাকি দিবলৈ নাপাই দুখ প্ৰকাশ কৰা দেখিবলৈ পোৱা গ'ল এইসকল কৃষকে। আজি অসমীয়াৰ বাপতিসাহোন কাতি বিহু, আৰু কাতি বিহুৰ দিনাই বিশেষকৈ অসমীয়া ৰাইজ ব্যস্ত হৈ পৰিছে পুৱাৰে পৰা, আৰু তেওঁলোকে এনেদৰে খেতি পথাৰত লগতে নিজৰ চোতালত তুলসীৰ ভেটি বনাই চাকি দিবৰ বাবে, সন্ধিয়া চাকি দিবৰ বাবে প্ৰস্তুতি চলোৱা দেখিবলৈ পোৱা গৈছে। পুৱাৰে পৰা ব্যস্ত হৈ পৰিছে এইসকল অসমীয়া ৰাইজ। আৰু কৃষিজীৱী অসমীয়াৰ বাবে আজিৰ দিনটোত বিশেষ গুৰুত্বপূৰ্ণ, কাৰণ ধূপ ধূনাৰ সুবাসেৰে আমোল মোলাই উঠিব পদূলি চৌপাশ। অসমীয়াৰ বাপতিসাহোন তিনিটিৰ ভিতৰত অন্যতম হৈছে আজিৰ এই কাতি বিহু। কৰোণাসৃষ্ট পৰিৱেশৰ বাবে পূৰ্বৰ আনন্দ নাই অসমীয়াসকলৰ মাজত, কিন্তু তাৰ মাজতে অসমীয়া লোকসকলে কাতি বিহুৰ বাবে প্ৰস্তুতি চলোৱা দেখিবলৈ পোৱা গৈছে। আৰু শৰৎ অহাৰ লগে লগে যেন এক উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰে, কিন্তু সেই উৎসৱৰ যি আনন্দ পূৰ্বৰ দৰে নাই যদিও লোকসকলৰ মাজত অনুষ্টুপীয়াকৈ হ'লেও সেই আনন্দৰ আয়োজন কৰা দেখিবলৈ পোৱা গৈছে। কাতি বিহুৰ সৈতে নিবিড়ভাৱে জড়িত হৈ আছে কৃষিজীৱী অসমীয়াৰ কৃষি সম্পৰ্কীয় বিশ্বাস, আশা, আকাংক্ষা। কাৰণ অতি কষ্টৰে খেতি পথাৰৰ যি কাম কৰে, সেই খেতিৰ এই সময়ছোৱাতে শস্য শ্যামলা হৈ পৰা দেখিবলৈ পোৱা যায়। আৰু সেয়েহে পথাৰৰ লখিমী আদৰিবলৈ কাতি বিহুতেই কৃষকে পথাৰত চাকি বন্তি জ্বলায়। সমান্তৰালকৈ ভঁৰাল, গোহালি, তামোল পাণৰ বাৰী, নাৰিকলৰ তলতো চাকি জ্বলোৱা দেখিবলৈ পোৱা যায়। তুলসীৰ ভেটি বনাই শৰাই দিয়াৰ লগতে ধূপ ধূনা চাকিও দিয়ে সন্ধিয়াৰ সময়ত। আকাশবন্তিৰ পোহৰে আলোকিত কৰি তোলে প্ৰত্যেক ঘৰ অসমীয়াৰ পদূলি।